Hey guys, Assalamualaikum. Welcome back to my YouTube channel Joytek D Vlog. আৰু আজি আমাৰ ঘৰৰ ওচৰৰ মানুহজন ঘৰৰ ছোৱালীজনী বিয়া খাবলৈ যাব হেতা জেঠাইকৰ পিতেকৰ বিয়া। এইটো চাকচোন ড্ৰেছটো আনিছে ইমান মৰম লাগিছে ন মানে ইয়াতে ৰেডি হ'ব মই ৰেডি কৰাই দিম মানে মেকআপটো কৰিব আহিছে আৰু দেখুৱাই থাকিম চাই থাকিব কিন্তু ড্ৰেছটো ভাল লাগিছে হয়নে আৰু এতিয়াতো এনেকৈ গম নাপাব কিন্তু ধুনীয়াকৈ তাইক পিন্ধাই উৰাই লওঁ তাই মানে বস্তু এটা পাহৰিল ঘৰলৈ গৈছে আনিবলৈ তাইকো দেখুৱাম চাই ল'ব আৰু গাইজ ছোৱালীজনী এজনীয়ে মই তাইক ৰেডি কৰি থাকিম দূৰৰ পৰা কেমেৰাটো হ'ব যেতিয়া ইমান ভালকৈ নেদেখিব কিন্তু একদম ফাইনেল লুকটো মই দেখুৱাই দিম কাৰণ মই ৰেডি কৰিম যেতিয়া একদম হেয়াৰৰ পৰা মেকআপৰ পৰা আদি কৰি তেনেহ'লে চাই থাকিব আৰু দেৰি নকৰোঁ তাই দেৰিও হৈছে বলক আৰু গাইজ মই একদম লাগি গ'লোঁ মেকআপ কৰিবলৈ আৰু মেকআপত প্ৰথমতে মই লগাই দিছোঁ তাইক একদম মইশ্চাৰাইজাৰ হিচাপত মই লগাই দিছোঁ তাইক গ্লিচাৰিন লগাই দিছোঁ মানে মই ভাবোঁ যে গ্লিচাৰিনটো স্কিনটো হাইড্ৰেট কৰি ৰাখিবলৈ বা ধুনীয়া কৰি ৰাখিবলৈ গ্লিচাৰিনৰ ওপৰত বেলেগ মইশ্চাৰাইজাৰ হ'বই নোৱাৰে মোৰ মতে মই সেইকাৰণে তাইক একচুৱেলি মই আৰু এবাৰ মেকআপ কৰি দিছিলোঁ সেইটো ধুনীয়া হৈছিল আৰু মই এনেকৈ গ্লিচাৰিন ব্যৱহাৰ কৰিয়ে দিছিলোঁ আজি এটা মই ভুলো কৰিলোঁ মই মানে এনেই তাইক ফাউণ্ডেশ্যনটো দিলে অলপ তাতে গ্লিচাৰিন এক টোপ মই দি পেলাই ধুনীয়াকৈ মিক্স কৰি লওঁ আজি কিন্তু তেনেকুৱা কৰা নহ'ল আজি মই ডাইৰেক্ট ফাউণ্ডেশ্যনটো কিন্তু মই অলপ হাতত লৈ পেলাই এনেকৈ মই লগাওঁ বা জাকে লগাই নিদিওঁ এনেকৈ ধুনীয়াকৈ হাতত লগাই পূৰা মোহাৰি বস্তুটো মানে এনেকৈ হেৰি কৰি লওঁ আৰু তাৰপিছত হাতৰ পৰা এনেকৈ লগাই দিওঁ ডাইৰেক্ট মানে মুখতে লগাই পেলাই সেই তেনেকৈ কৰি নিদিওঁ আৰু ধুনীয়া হৈ যায় তেতিয়া তেনেকৈ লগাব লাগে এতিয়া মই লগাইছোঁ কনচিলাৰ প্ৰথমতে লগাই দিলোঁ তাইক গ্লিচাৰিন তাৰপিছত লগাই দিলোঁ প্ৰাইমাৰ তাৰপিছত এইটো কনচিলাৰটো লগাইছোঁ তাৰপিছত ফাউণ্ডেশ্যন লগাই দিম ধুনীয়াকৈ চাই থাকিব আৰু আপোনালোকে আৰু ঠাণ্ডা দিনত এটা কাৰণে ভাল মেকআপ কৰিবলৈ মেকআপটো মানে ধুনীয়াকৈ ছেট হৈ থাকে গৰম দিনততো আৰু ক'বই নালাগে আপুনি মেকআপটো কৰি গৈ থাকিব এটা চাইডে আকৌ উঠি গৈ থাকিব বহুত দিগদাৰ হয় গৰম দিনত মেকআপ কৰা বহুত অসুবিধা হয় তাৰপিছত মানে ইয়াৰ মাজতে তাই উঠি গৈছিল ঘৰলৈ ঘৰৰ পৰা আহি পেলাই আকৌ এয়া মোৰ শাহুমায়ে তাইক ভাত খুৱাই দি আছে মানে তাইক মেকআপ কৰাই আছোঁ যে শাহুমায়ে মানে আহি পেলাই ভাত কেইটামান খুৱাই দিছেহি তাৰপিছত এয়া তাই খোৱা বোৱাই হ'ল মানে কিনাৰে চিনাৰে এনেকৈ লাগি কৰি আছিল যে সেইবোৰ ধুনীয়াকৈ মুচি লৈ পেলাই আকৌ ব্লেণ্ডাৰটো দি আকৌ সেইখিনি জেগা মিলাই দিবলগীয়া হৈছে ধুনীয়াকৈ মিলাই পেলাই মই তাইক আকৌ ইয়াতে লিপষ্টিক লগাব লাগিব আইব্ৰ' চাইব্ৰ বাকী ঢেৰ কাম আছে আজি ভিডিঅ'টো মানে ধৰক আপোনাৰ এইখিনি যে 10-15 মিনিটৰ ভিডিঅ'টো মোৰ শ্বুট হৈছে সেইটো 10-15 মিনিট ইয়াত মই কিমান কাটি যে মই ক্লিপবোৰ লগাইছোঁ হিচাপ নাই কিন্তু মেকআপটো কৰোঁতে কমচে কম মেকআপ আৰু চুলি হেয়াৰটো মিলাই পেলাই কমচে কম মোৰ 1.5 ঘণ্টামান সময় লাগিছে ইয়াত ধুনীয়াকৈ মানে ফাউণ্ডেশ্যন আৰু কনচিলাৰ তেনেকৈ বেছটো মই বনাই যে লৈছিলোঁ তাৰ ওপৰত আৰু মইতো সেইদিনাখন কৈছিলোঁ যে মোৰ মেকআপৰ নামত কম্পেক্ট নাই কম্পেক্টটো মই নাই লোৱা মোৰ বেবী পাউডাৰ আছে ধুনীয়াকৈ বেবী পাউডাৰ মই হাতখনতে লৈ পেলাই একদম ধুনীয়াকৈ গোটেই মুখখনতে মই লগাই মেলি দি গৈছোঁ আৰু মেকআপটো মানে মোৰ ওচৰৰ পৰা এনেকৈ কোনোবাই যদি ধৰি থাকে সুবিধা হয় তেনেকুৱা মোৰ একো সুবিধা নাই কাৰণে মই ধুনীয়াকৈ ট্ৰাংকটোৰ ওপৰতে মই মোবাইলটো থৈ পেলাই ভিডিঅ'টো কৰিব চেষ্টা কৰোঁ সেইটো কাৰণে ইমান ধৰিব পৰা নাযায় আৰু এতিয়া উপায়ো নাই কি কৰিব তেনেকুৱা যা যোগাৰো নাই নতুন ইউটিউবাৰ যেতিয়া তেনেকৈ ভিডিঅ'বোৰ কৰিবলৈ চেষ্টা কৰোঁ অলপ যোগাৰ কৰি পেলাই এয়া মই সেইখন প্লেটৰ পৰাই তাইক ব্লাছ লগাই দিছোঁ আইশ্বেডো তাৰ পৰাই দিছোঁ আৰু যে এইফালে যে কণ্ট'ৰ যে কৰে নাকৰ শ্বেপটো দিয়ে সেইটো দিবলৈ মোৰ কণ্ট'ৰটো নাই কাৰণে মই ইয়াৰ পৰাই ধুনীয়াকৈ মই আইশ্বেডৰ প্লেটখনৰ পৰাই কণ্ট'ৰটো কৰি ল'লোঁ তাৰপিছত কি কৰিব আৰু এতিয়া নাই যেতিয়া যোগাৰটোতো কৰিব লাগিব ন আৰু এনেকৈ সাধাৰণ ক'ৰবাত যোৱাটো বেলেগ কথা আছিল কিন্তু এতিয়া তাই যাব কইনা আনিবলৈ অলপটোতো ভালকৈ যাব লাগিব হয় নাই সেইকাৰণে মোৰ ওচৰত আহিছে তাকে বোলো অকণমান ভালকৈ মেকআপটো কৰি দিব পাৰিলে নিজৰে ভাল লাগে কিবা এটা কাম কৰিলে কামটো যেতিয়া বহুত ধুনীয়া হয় মনটো বহুত ভাল লাগে যে কিবা এটা কৰাৰ ফল এটা পাইছোঁ বুলি তাৰ মানে চকুকেইটাৰ গুৰিতে ফাউণ্ডেশ্যনটো অলপ বহি গৈছিল সেইটো মই চূৰ্ণীখন দিয়ে মচি পেলাই অকণমান নাইকিয়া কৰি দিলোঁ তাৰপিছত এয়া মই এইটো প্ৰথমতে আইলাইনাৰ লৈছোঁ লগাই পেলাই ধুনীয়াকৈ মানে আইলাইনাৰটো মই তাইক লগাই মেলি লৈ
আইলাইনাৰ কিন্তু নিজৰ চকুতকৈ বেছি বেলেগৰ চকুত লগাবলৈ ভাল হয় আৰু মই কিন্তু মোৰ চকুতো ভালকৈ লগাব পাৰোঁ আৰু বেলেগৰ চকুতো ভালকৈ লগাব পাৰোঁ। কোনোবা দিনাখন আকৌ এটা চাইডে মোটা হৈ যায়, কোনোবা দিনাখন এটা চাইডে মিহি হৈ যায়, অলপ খেলি মেলি হয়। কিন্তু প্ৰথমতেই কিনাৰকেইটাৰ পৰা মিলাই আহিলে হয় ভাল হয়। কিন্তু প্ৰথমতে নাকৰ ওচৰৰ পৰা মানে যিটো চাইড সেইটো চাইডৰ পৰা নিব নালাগে, বাহিৰ চাইডটোৰ পৰা আনিব লাগে, তেতিয়া বেছি ধুনীয়া হয়। আৰু গাইজ গোটেই মেকআপটো কৰি মেলি হোৱাৰ পিছত মই আহিছোঁ এয়া চুলিখিনি বান্ধি ল'বলৈ। তাত মানে এই গাউনটোৰ লগত মই হেয়াৰ ষ্টাইলটো খোপা এটা বান্ধি দিম তাইক ধুনীয়াকৈ। আৰু খোপাটোনো মই কেনেকৈ বান্ধো আপোনালোকে চাবচোন। এইটো খোপাটো মানে বান্ধি হোৱাৰ পিছত যেতিয়া মানুহে দেখে এনেকুৱা লাগে যেন বহুত কষ্ট হৈছে নেকি খোপাটো বান্ধোতে, বা বহুত ক্লিপৰ প্ৰয়োজন হৈছে, তেনেকুৱা কিন্তু একো নহয়। খোপাটো একদম বহুত সহজ হয় আৰু চিম্পুল ৱেতে বান্ধিব পাৰি। প্ৰথমতে মই কিনাৰ দি এডাল বেনু গাঁঠিছোঁ আৰু ইটো চাইডেদিও কিনাৰ দি বেনু গাঁঠিছোঁ। গাঁঠি পেলাই মাজতো এনেকৈ ধুনীয়াকৈ ৰিবনডাল দি বান্ধি লৈ তাৰপিছত সেইডালো মোটা হৈছে, তাই চুলিকেইডাল অকণমান ঘন কাৰণে ভাল হৈছে খোপাটো বান্ধিবলৈ। মিহি চুলিত কম চুলিত একদম নোৱাৰি খোপাটো বান্ধিবলৈ, অকণমানি হৈ যাব তেতিয়া। ধুনীয়াকৈ মই বেনুডাল গাঁঠি মাজৰ ডালতৰ বেনুডাল গাঁঠি এনেকৈ প্ৰথমতে খোপাটো বান্ধি ল'লোঁ। দুটা ক্লিপ মাৰি দিছোঁ চাইডে চাইডে। তাৰপিছত এয়া ইফালৰ বেনুডাল এনেকৈ ঘূৰাই আনি পকাই দিলোঁ আৰু ইফালৰডাল আপোনালোকে দেখিছে মই কেনেকৈ কৰিছোঁ। তাৰপিছত খোপাটো যে ইমান মৰম লাগিছে বেক চাইডৰ পৰা দেখিবলৈ। আৰু এইটো খোপা মই ঘৰত থাকোঁতেও বহুতক মেকআপ যেতিয়া কৰাই দিছিলোঁ। এইটো খোপা মানে মোৰ বহুত মানে পুতুককৈ হয় আৰু দেখাত বহুত মানে টান যেন লাগে, সেইটো কাৰণে বান্ধি দিওঁ আৰু ধুনীয়া লাগে দেখিবলৈ। ধৰিবই পৰা নাযায় যে কেনেকৈ গাঁঠিছে কি কৰিছে। তাৰপিছত আকৌ এই জেগাখিনিত মই ফুলি থকা দেখি ক্লিপ দুটা মাৰি দিছোঁ ধুনীয়াকৈ। আৰু ইফালৰ পৰা তাইক ফোনৰ ওপৰত ফোন কৰি পেলাই বেহুচ কৰি আছে, তাই যাব লাগে মানে এইফালে ৰখি আছে, তাই আহিছেই দেৰিকৈ। সিহঁতে যাব 2টা বজাত, তাই আহিছে মোৰ ওচৰত 1টা বাজিছে, 1টা মানে বাজি গ'ল আৰু তেনেকুৱা সময়ত আহিছে। সেইখিনি সময়ত যে কিমান ধুমাধুম মেকআপ কৰিবলগীয়া হৈছে, তাই মোৰ ওচৰৰ পৰা যাওঁতে 2:30 বাজিলগৈ। সেইখিনি সময়লৈকে মানে মেকআপটো মেনেজ কৰিবলগীয়া হৈছে। তাৰপিছত নামি লেয়া ধুনীয়াকৈ মেকআপ চেকআপ কৰি দিলোঁ, ফুল চুল লগাই দিলোঁ। লগাই মেলি লৈ এতিয়া তাই মানে জুৱেলাৰীখিনি পিন্ধি আছে আৰু ইয়াতে চব চিম্পুলেই পিন্ধিছে। কাণফুলযোৰো চিম্পুল আৰু চেইনডালো চিম্পুল। আৰু মানুহে বেছি গহনা পাতি পিন্ধিলে মই ভাবোঁ যে ইমান ভাল নালাগে। কাপোৰযোৰ যদি বহুত হেভি হয় তেনেহ'লে গহনাবিলাক অকণমান চিম্পুল পিন্ধি বাকীখিনি স্কিপ কৰিব পাৰে। এতিয়া তাইৰ ফাইনেল লুকটো হৈছে এইটো। মই কিন্তু বাহিৰলৈ নি পেলাই তাইক যে প্ৰথমতে ইফালে আনিছোঁ, ইফালেও মই ভালকৈ ধৰিব নোৱাৰিলোঁ। তেতিয়া আপোনালোকে ধৰিব পাৰিছেনে নাই মোক কমেণ্ট কৰি জনাব, আৰু লুকটো কেনেকুৱা লাগিছে সেইটোও কমেণ্ট কৰি জনাব। ইয়াত কিন্তু ইমান ভালকৈ ধৰিব পৰা নাই। মই তাইক কৈছোঁ ভিডিঅ' কৰি পেলাই লৈ আহিবি বুলি। তাই যদি ভিডিঅ' কৰি লৈ আহিব পাৰে তেনেহ'লে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। হে গাইজ, একদম আজি প্ৰথম পিন্ধিছোঁ, চুৱেটাৰ লগাই ল'লোঁ। আৰু কোনে কোনে চুৱেটাৰ পিন্ধিছে এতিয়া কমেণ্ট কৰি জনাব। যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকেতো কমেণ্ট কৰি জনাই দিব। আৰু ধুনীয়াকৈ চুৱেটাৰ দুটা পিন্ধি ল'লোঁ। আৰু তেতিয়া যে মেকআপটো কৰাইছিলোঁ তাইক মই ভালকৈ ভিডিঅ'টো কৰিবই নাপালোঁ, মানে কোনোটো এংগেলত তাই মোক কি কয় নহয়, মানে মই যেতিয়া তাইক ভিডিঅ'টো কৰিছোঁ তাইৰ ফালে আন্ধাৰে হৈছে, ভালকৈ ধৰিবই নোৱাৰিলে কেমেৰাটোত। আৰু মানে মোৰ শহুৰবুঢ়াও সেইখিনি জেগাতে ৰখি আছিল যে মোৰো লাজ লাগে, তেওঁ লাজকৈ অকণমান তাইক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাইক কৈছোঁ বোলো ভিডিঅ' এটা কৰি পেলাই মোলৈ পঠিয়াই দিবি, তেতিয়া দিম। আৰু তেতিয়া চাই পেলাই ক'ব ভাল লাগিছে নে বেয়া লাগিছে। যদি তাই ফটো চটো উঠিছে মই লগাই দিবলৈ চেষ্টা কৰিম। আৰু সেই মানে অলপ চলপ জানো, অলপ চলপ কৰি দিব চেষ্টা কৰোঁ। আৰু তাই যেতিয়া এতিয়া আহিছে ন বিয়াখনৰ কাৰণে, কিছুমানে একদম মেকআপ কৰিব নাজানে, কিছুমানে অলপ চলপ জানে। সেই অলপ চলপ জনাৰ ভিতৰত মই অলপ চলপ জানো কৰিবলৈ, পূৰা প্ৰপাৰ মেকআপ নাজানো। কৰি দিলোঁ আৰু তাকে মই এতিয়া ভাতো বনাই আছোঁ। এয়া ভাত হৈ গ'ল জানো। পানীটো আজি ইমান পুটুককৈ শুকাই গ'লগৈ। গাইজ ভাতকেইটাও হৈ গ'ল, মই নমাই লওঁ এতিয়া।
ভাতকেইটা কাঢ়ি উঠোঁতে ভাতৰ ডেক্সিটো মোৰ হাতৰ পৰা পৰি গ'ল দেখিছেনে মানে ইমান যে ভয় লাগিছে আৰু শাহুমাই সেইখিনি সময়ত গম নাপালে গম পোৱা হৈ উঠি আহিল হয় কাৰণ তেওঁ মোৰ ছোৱালীজনী লৈ পেলাই খেলি আছে বাহিৰত নহয় চৰি ভিতৰৰ ৰুমত বিচনাত শুই পেলাই ছোৱালীজনী লৈ পেলাই তাতে বিজি হৈ আছে আৰু মই ভাতটো কাঢ়ি থাকোঁতে মানে এইটো কথা মোৰ ইমান ভয় লাগে মই সদায় ভাত কাঢ়াৰ সময়ত এইটো ধান্দা আহেই মনলৈ আৰু আজি তেনেকুৱা আজি কিন্তু ভবা নাছিলোঁ মই আজি হৈ গ'ল কামটো মানে জোকাৰি দিওঁতে ভাতকেইটা পুতুককৈ পৰি গ'লগৈ তাৰপিছত কি কৰিব আৰু উপায়টোতো নাই এতিয়া ভাতখিনি বহুতখিনিয়ে পৰিছে ৰ'ব মই আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া চাওকচোন ইমানখিনি ভাত পৰিছে তাকে বোলো এতিয়া ভাতকেইটা উঠাই দিওঁ ক'বলৈ নোৱাৰিলোঁ একদম হাতখন ইমান বিষাইছে পৰি গ'লগৈ গাত যে নপৰিল বাৰু মই এইখিনি সাৰি লওঁ মা ৰ'বা দেই আৰু গাইজ এয়া চাওকচোন আমাৰ জয়াৰ কাণ্ডবিলাক ভেচলিনৰ টেমাটোত মানে অকণমানহে ইউজ কৰিছে গোটেই টেমাটো তাক লাগে কাৰণে বন্ধ কৰি দিলেও নহ'ব খুলি দিব লাগিব খুলি দিছোঁ এয়া মানে লগাব শিকিছে যে নতুনকৈ একদম পূৰা আঙুলি দি ভেচলিনখিনি আনিছে আৰু মূৰত লগাইছে আৰু মুখত লগাইছে কিনো কৰি আছে সেইটো তাইহে জানিব মাতিলেও নাহে এবাৰ লৈ গ'লোঁ খুৱাই ল'বলৈ তেতিয়াও নহ'ব আৰু খোৱাৰ জেগাৰ পৰা উঠি আহি পেলাই ইয়াত ধুনীয়াকৈ বহি লৈছে আৰু গাইজ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব নাপাহৰিব আজিলৈ আহিছোঁ জয় জুবিন দা।